নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আহি আছো এতিয়া গুৱাহাটী অভিমুখে আৰু কিয় আহিছো হেতু আপোনালোকক এতিয়া কবলৈ ওলাইছো আৰু দেই বহুত দিনৰ পাছত আহিছো গুৱাহাটীলে যেহেতুকে বিহু বতৰ হয়নে বজাৰ সময় কৰাৰ উপৰিও কেইটামান কাম লৈ আহিছো মানে এনেকে গুৱাহাটী আহিলে এটা কামতে নাহো 3-4টা কাম লৈ পেলাই আহো আৰু এতিয়া মানে বহুত দিনৰ পৰাই মানে মোক কৈ আছিল দেই মোক বহুত দিনৰ পৰাই কৈ আছিল যে আপুনি এটা মানে সাক্ষাৎকাৰ মানে মোৰ এটা সাক্ষাৎকাৰ লয় আৰু মইনো কি সাক্ষাৎকাৰ দিম হয় না বাৰু তথাপিতো কৈ আছে আৰু সেই যোনটো সাক্ষাৎ মানে যোন জায়গালে মোক মাতিছে সেই সাক্ষাৎটোৰ কাৰণে এটা বিশেষ মানে সকলে পৰিচিত এটা চেনেল হয় সেই চেনেলটোত আপোনালোকে বহুত কেইজন মানে বহুত সমূহ ব্যক্তিক আপোনালোকে দেখা পাই থাকে বহুত সুন্দৰ সুন্দৰ তেওঁলোকে ইন্টাৰভিউ সমূহ লয় কিন্তু এতিয়া মোক আগতে কৈ আছিল দেই আগতে কৈ আছিল কিন্তু মই সময় সুবিধা তেনেকে পোৱা নাছিলো কাৰণ আহিলে কি হয় গম পাইছনে সেইখিনি 3-4 ঘন্টা সময় তাতে দিব লগা হয় মানে বহুতখিনি কথা বতৰা পতাৰ কৰাৰ পিছত ইন্টাৰভিউটো লোৱাৰ পিছত পটকে গুছি আহিব নোৱাৰি ন গতিকে এতিয়া মই আহিছো সেই সাক্ষাৎকাৰটো আজি মানে প্ৰস্তুত হৈ আহিছো দিম বুলি আৰু সকলোৱে আশীৰ্বাদ কৰিব এটো মানে মোৰ একদম জীৱনৰ প্ৰথমটো সাক্ষাৎকাৰ হ'বলৈ গৈ আছে একদম প্ৰথমটো সাক্ষাৎকাৰ গতিকে তাতো যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব আৰু ন নিজৰ বুলি কথা তেনেকে ক'ব নাজানো যিখিনি কথা কওঁ মানে এনেকে আৰু কেমেৰাটো আগতে তেনেকে পটাপট কৈ দিও কিন্তু এনেকৈ ডাঙৰ ডাঙৰ লাইটৰ আগত মানে তেনেকে কথা কোৱাৰ অভ্যাসটো নাই কিয়া সেইকাৰণে ভাবিছো আৰু যিখিনি তাত কথা কওঁ অজানিতে কিবা ভুল ভ্ৰান্তিও হ'ব পাৰে আপোনালোকে সেইখিনি ক্ষমা কৰিব আৰু এতিয়া আহিছো এনেকুৱা খাস পিন্ধি কিন্তু তাত মই সুন্দৰকে চাদৰ মেখেলা পৰিধান কৰি পেলাই মই সাক্ষাৎকাৰটো দিম গতিকে আপোনালোকে মোৰ পৰৱৰ্তী ভিডিঅ'ত পাব আৰু দেই মই ক'ত সাক্ষাৎকাৰ মানে মোৰ ল'ব কোনে ল'ব আৰু আপোনালোকে চিনিয়ে পাই দিয়ক বিশেষ মই একো নকওঁ আপোনালোকে চিনিয়ে পায় সেই মানে যুৱতী গৰাকী বুলি কৈছো বা যুৱকজন বুলি কৈছো দুইটা কৈ দিছো যুৱকো হ'ব পাৰে যুৱতীও হ'ব পাৰে গতিকে মোৰ মানে ভিডিঅ' চালে আপোনালোকে গম পাব আৰু তেওঁ চেনেলতো বাৰু তেওঁলোকে দিবই আৰু মইওতো দিম ন যেহেতুকে ভিডিঅ' বনাও আৰু আপোনালোককো দেখাম মোৰ কি কি হৈছিলে তিতা কেহা মিঠা অনুভূতি সকলোখিনি আপোনালোকৰ মাজলৈ আগবঢ়াম বাকি এতিয়া আহি পেলাই আমি সোনাপুৰ পাইছোহি ভাবিছো সোনাপুৰতে কেইটামান কমলা লৈ লওঁ কমলা খাই গৈ থাকো ইন্টাৰভিউ দিবলৈ আৰু আপোনালোকক লগ পাম পৰৱৰ্তী ভিডিঅ' নে এতিয়া বাই বাই